সম্প্ৰতি সময় নিৰ্বাচনৰ বতৰ সাজু হৈছে ৰাজনৈতিক দলসমূহ তথা প্ৰাৰ্থীসকলে নিৰ্বাচনত যুঁজ দিবৰ কাৰণে ৰাজনৈতিক দলসমূহে ইছ্যু ঠিক কৰিছে এইবাৰ নিৰ্বাচনত তেখেতসকলৰ ইছ্যু কি হ'ব পাৰে জনতাৰ বাবে কিন্তু জনতা ৰাইজৰ ইছ্যু কি সেয়া ঠিক কৰিছে ৰাজনৈতিক দলসমূহে এইবাৰৰ নিৰ্বাচনৰ পৰা সৰ্বসাধাৰণ নাগৰিকসকলে কি বিচাৰে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে নৰেন্দ্ৰ মোদীক নে ৰাহুল গান্ধীক এইবাৰ লোকসভা নিৰ্বাচনৰ লোকসভা সাংসদ হিচাপে কাক বিচাৰে ইয়া জানিবৰ কাৰণে যাওঁ আহক আমি আপোনালোকৰ ওচৰত লৈ আহিব বিচাৰিছোঁ 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনত থকা 30 নং পূব কোকৰাঝাৰ বিধানসভা সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজসকলৰ মাজলৈ যাওঁ আহক প্ৰথমে পূব কোকৰাঝাৰ সমষ্টিৰ বিধানসভা সমষ্টিৰ ৰাইজৰ কাষলৈ ভালে লাগে আহিবই লাগে না এইটোতো আহিবই না 5 বছৰ পিছে পিছে এতিয়া আগৰ চৰকাৰ যি কৰিল ৰাইজে চাওক ভালে কৰিল নে বেয়া কৰিল যদি বেয়া কৰিল ইয়াক নবনালে হ'ল আৰু যদি ভাল কৰিছে তাকে বনাম মোদী চৰকাৰে বনাম না উন্নয়নমুখী ক্ষেত্ৰত চৰকাৰ কি কৰিলে কি কৈছে উন্নয়ন ভালে কৰিছে মোটামুটি 50%। আচ্ছা কোকৰাঝাৰ লোকসভাৰ এমপি বৰ্তমান আমাৰ হীৰা চৰণীয়া তেখেতৰ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে মইতো এনে BT80 নহয় নন BT80 মোৰ মতে BT80 থকাটো ভাল এতিয়া পৰ্মিলা বাইদেউ আছে ইয়াকে বনোৱাই ভাল যাৰ যিটো জাগা এইটোকে ইয়াকে থাকিব লাগে নিয়মত আৰু কি মোৰ মতে এইটো মোৰ মতে ইয়াতে গমেই পোৱা নাযায় আহিছে কিন্তু ক'ত গম পোৱা যায় ইয়াত কোনো হুলস্থুলে নাই নাই কোনো বাতাবৰণে নাই আমাৰ বৰ্তমানৰ এমপি নৱ কুমাৰ চৰণীয়া আপুনি কিমান জ্ঞাত নামতে জ্ঞাত কামতে দেখা নাই না কামতে দেখা নাই নামতে শুনিছোঁ নৱ চৰণীয়া এমপি হিচাপে বাছ এইখিনিয়ে উন্নয়ন ক্ষেত্ৰত চৰকাৰ কি কৰি আছে বোলে এইটো উন্নয়ন আমাৰ এইটো যিটো আছে আমাৰ ইয়াৰ কি কয় BTC এইটো উন্নয়ন আছে কিন্তু বাকী উন্নয়ন আৰু দেখা নাই এইটো টাউনৰ উন্নয়নটো আছেই নিৰ্বাচন মনটো ভাল লাগে এইটো ভাল লাগেই ছুটি পাম ঘূৰি পেলাম ঠিক আছে আপুনি ভোট দিব যাব মূৰে মূৰে লোকসভা হয় MLA হয় আনন্দ লাগে না ভাল লাগে আনন্দটো লাগিবই লাগাৰে কথা এইটো ভাল লাগে আমাৰ কোকৰাঝাৰ কেতিয়া হ'ব ভোট 23 তাৰিখ এপ্ৰিলত আচ্ছা আপুনি যদি অনুমান কৰিছে চৰকাৰ এইটো উন্নয়নমুখী কেনেকুৱা লাগে ভাল লাগে চৰকাৰ উন্নয়ন কৰি আছে ভাল লাগে এইটো ভাল কথা আমাৰো ভাল লাগে এইবাৰ লোকসভা নিৰ্বাচনৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী নৰেন্দ্ৰ মোদী কোনে ৰাহুল গান্ধী বিচাৰে নাবিচাৰে কোনেও নবিচাৰে ৰাহুল গান্ধীক আমাৰ বৰ্তমানৰ এমপি হীৰা চৰণীয়া আপুনি কিমান সংগ্ৰহ নালাগে নালাগে কাম নাই হীৰা চৰণীয়া নহ'লে এইটো নহ'ব আপুনি যদি টিকেটৰ নাম্বাৰ দিয়ে কিমান নাম্বাৰ দিব 1 2 3 4 5 6 10 নাই নাই তাৰ নাম্বাৰ নাই আমিতো তাৰ নাম্বাৰ নিদিওঁ 0 নাম্বাৰ আমি তাক নাম্বাৰ নিদিওঁ ভাল নালাগে তাক মোৰ এইটো পাৰ্চনেল ব্যক্তিগত ব্যাপাৰ মোৰ এইটো তাক ভাল নালাগে মই তাক ভাল পোৱা নাই আপুনি ৰুটিঙত আছে 100% আমি এনেকেই থাকিমেই আৰু ঠিকে আছে ভালে আছে নিৰ্বাচনটো হ'বই লাগিব গণতন্ত্ৰ দেশ এটা নিৰ্বাচনটো লাগিবই না এটা নিৰ্বাচনটো সকলোৰে অধিকাৰ ভোটটো দিবাই লাগিব আমাৰ উন্নয়ন ক্ষেত্ৰত কি কৰিছে লোকসভাত এমপি হিচাপে আমাৰ অঞ্চলৰ বিধায়ক হিচাপে আপুনি কি কয় এই ক্ষেত্ৰত এমপি হিচাপে হয়তো মই ইমান চিনাকি নহয় এমপি মানে লগ হোৱা নাই চিনি নাপাওঁ কিন্তু আমাৰ BTC হিচাপে BTC চিফ মহোদয়ে ভাল কাম কৰি আছে এইটো জানো এমপি হিচাপে আপুনি বেছি জ্ঞাত নহয় ইমান পৰিচিতও নহয় লগো হোৱা নাই নিৰ্বাচন ভালে যাব লাগে নিৰ্বাচনটো ভালে যাব লাগে যাতে শান্তি সম্প্ৰীতি বজাই ৰাখে কাৰণ ইলেকশ্যনটো আহিবই প্ৰত্যেক 5 বছৰ মূৰে মূৰে আহি থাকিব গতিকে এই নিৰ্বাচন লৈ জাতি ধৰ্ম এইবিলাক যাতে নাহে
মানে সুস্থভাৱে নিৰ্বাচনটো পাৰ হৈ যাব লাগে। কোনখানে বলা মানুহ যেটা ভাল পায় এটাই লাগিব লাগিব। মনটো ভাল লাগিছে, ভাল লাগিছে, বহুত ভাল লাগিছে। আপুনি ভোট দিব যাব? তুমি যাবই লাগিব। 23 তাৰিখত আমাৰ ইলেকশ্যন হ'ব। আমাৰ ৰেষ্টুৰেণ্ট হ'ব ইয়াত। মন ভাল লাগে? ভাল লাগে, বহুত ভাল লাগে, ফূৰ্তি লাগি আছে। এমপি হীৰা কিমান দূৰত আপুনি জানে? হীৰাত আমাৰ ইফালে ক'ত ইফালে হে হীৰা, আমাৰ এইবাৰ ভোট দিব পাৰিম হীৰাক না। এইফালে নাহে তেখেতে? ওই দেখাই নাই হীৰাক আমি, দেখাই নাই। দেখাই নাই। হীৰা 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 হাৰাই গৈছে, হারাই গেছে। দেখাই নাই হীৰাক। দেখা দেখা ঠিক আছে, ঠিক আছে। নাগরিক হিসেবে ভালোই লাগে, নাগরিক হিসেবে গর্ব করবো আমি আর কি। আমার কোকোজারও তো 23 তারিখের হবো। হ্যাঁ ভালো কথা, হ্যাঁ 23 তারিখ হবে, ভালো কথা, আমি ভোট দিম। এটা অধিকার হ্যাঁ আমার নাগরিকত্ব আছে, অধিকার আছে। হ্যাঁ আচ্ছা দাদা, উন্নয়ন ক্ষেত্রে যদি আমি আলোচনা করবো যাও, সরকার বর্তমান সরকার কি কাম করেছে বলে অনুমান করে আপনি? বহুত উন্নয়ন কৰিছে, বহুত উন্নয়ন কৰিছে, ভাল পাইছোঁ আমি। আমাৰ ৰাস্তা ঘাট যিবিলাক নোহোৱা ৰাস্তা ঘাট হৈছে, আমাৰ যেনেকুৱা ডেভেলপ হৈছে আমিতো ভালেই পাইছোঁ। আমাৰো কাম ধাম বাঢ়ি গৈছে এতিয়া, আমাৰো কাম আগতে নাছিল, এতিয়া কাম ধামো বহুত আহি গৈছে। আজিৰ দিনত আপুনি কোন দলৰ নেতাক, যেনে নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী আপোনাৰ প্ৰধানমন্ত্ৰী হিচাপে আপোনাৰ মনৰ কামনা কৰে? ৰাহুল গান্ধীকতো আমি ভাবিবই নোৱাৰোঁ, সি কথাই ক'ব নোৱাৰে ভালদৰে। মানুহক পাব্লিকক যে ভালদৰে বুজাব লাগে সেইটো বুজাবই নোৱাৰে সি। তে কেনেকৈ তাক ভোট দিম, গম পাইছে না? তাক কেনেকৈ ভোট দিম আমি? আমাক আপোন কৰিব ল'ব পৰা নাই, আপোন কৰি ল'ব পৰা নাই। নরেন্দ্র মোদী প্রধানমন্ত্রী হিসেবে হ্যাঁ, তার ভক্তি, তার শ্রদ্ধা, তার দেশের প্রতি যেমন আদর্শ সি লাই আছে, তাক আমি ভোট দিবই ইচ্ছা কৰিছোঁ আমি। সি ভাল কাম কৰি আছে, যদি সি বেয়া কাম কৰে তেনেহ'লে তাক মই নিদিম। এতিয়া ভাল কৰি আছে আমি তাকেই দিম। আমাৰ এতিয়াতো বেয়া কৰা নাই সি। এতিয়া আমাৰ ইয়াতে কোকোজাৰত আপোনাৰ হেৰি বিজেপি, এজেপি, বিপিএফ প্ৰাৰ্থী কেকা কৰে আপুনি? BPF তো বিজেপিক ছাপোৰ্ট কৰি আছে নহয়, আমি BPF-ক কৰিম। আমাৰ বৰ্তমান কোকোজাৰ এমপি হীৰা চৌধুৰী আপুনি কিমান জ্ঞাত? সিটো তাকতো দেখাই পোৱা নাই আমি এতিয়াও। হীৰা চৌধুৰীয়ে না কি নাম কৈছে, তাৰ নামটোৱে মনত নাথাকে যেতিয়া, তাকতো দেখাই নাই আমি কেতিয়াও। উন্নয়ন কি কৰিলে তেখেতে 5 বছৰত? আমি একোৱেই নাজানো কি উন্নয়ন কৰিলে, সি তাক দেখাই নাই আমি। মানুহটো কেনেকৈ এইটোও দেখা নাই আমি। কোনোবা মেল মিটিঙত আহি আমাক এটা কিবা কথা ক'ব, ভাল মন্দ, ভাল কথা ক'ব, মন্দ কথা কিয় ক'ব, বেয়া কথা কিয় ক'ব, ভাল কথা ক'ব লাগিব। আমাৰ দেশৰ কাৰণে সি যদি আগবাঢ়ি আহে তেনেহ'লে আমি তাকো ছাপোৰ্ট কৰিম কেতিয়াবা। এতিয়াতো তাক মই দেখাই নাই, চিনিও নাপাওঁ। আপুনি তেখেতক কিমান নাম্বাৰ দিব 1ৰ পৰা 10লৈ? 1ৰ পৰা মানে 1 নম্বৰটো 1 নম্বৰেই হয়, 10 নম্বৰটো লাষ্ট হয়। এতিয়াতো আমি 9ত কৰি আছোঁ। ভাল লাগছে, গোটেই অসমখন ভাল লাগছে। মানে 5 বছৰ পিছত সেইটো আহে, আমাৰ সৌভাগ্য আমি ইলেকশ্যন ভোট দিব পাৰোঁ। আৰু পাৰ্টিটো কংগ্ৰেছ আৰু মোদী চৰকাৰ, সেইটো এজনে জিকিব। আমি ছাপোৰ্ট একচুৱেলি মোদী চৰকাৰে কৰোঁ। তেওঁ ঠিকে আছে আমাৰ কাৰণে আৰু কি। আপুনি কি কয় দাদা? সেইটো ক'ব নিজৰ মানে ফ্ৰীলি ভোট দিব লাগে, কোনো টেনশ্যন কোনো পলিটিকেল লিডাৰ ধৰিব নালাগে, নিজৰ বিবেক হিচাপে দিব লাগে, কাৰণ চৰকাৰ আমি গঠন কৰিম। সেইটো ৰাইজে ৰাজা। থেংক ইউ। ফ্ৰী পোল, ফ্ৰী এণ্ড ফেয়াৰ, ন' পলিটিকেল নিজে গৈ কেনে যায়, যেনেকৈ নিজে অধিকাৰ কৰোঁ, বেংকত টকা জমা ৰাখোঁ, কোনো অধিকাৰ কৰাই নাই, নিজে ইনভেষ্টমেণ্ট যেনেকৈ কৰোঁ, ঠিক তেনেকৈ আমি দিব লাগে ভোটটো। 5 বছৰ মূৰে মূৰেতো হয়ে, এইটো এটা নিয়মে, গণতন্ত্ৰৰ এটা নিয়ম। আপোনাৰ চবেই সহযোগ কৰক, নিৰ্বাচিত প্ৰাৰ্থীৰ মনে বিচৰা নিৰ্বাচিত প্ৰাৰ্থী পচন্দ মতে ভোট দি দিয়ক। পাৰ্টিলৈ মানুহ চাওক, ডেভেলপমেণ্ট কামত যিবিলাকে সহযোগ কৰে, ৰাইজৰ সমস্যাবিলাক যিয়ে অনুধাৱন কৰিব পাৰে, তেনেকুৱা প্ৰাৰ্থীক নিৰ্বাচিত কৰি হেৰি কৰক। কোনো পাৰ্টিৰ কথা নাই, বছ সুকলমে হৈ যাওক, সেইটোৱে কামনা কৰিছোঁ। আমাৰ কোকৰাঝাৰ জিলাতো 23 তাৰিখৰ পৰা বোধহয় হেৰি হ'ব, গতিকে চবেই ওলাই আহক, ভোটটো দিয়ক। সেইটো এটা গণতান্ত্ৰিক অধিকাৰ, ভোট সাব্যস্ত কৰাটো চবৰ এটা অধিকাৰ, গতিকে নিজৰ অধিকাৰটো সাব্যস্ত কৰিব লাগে। এইখিনিয়ে দাদা, নিৰ্বাচন অহাৰ লগে লগে ৰাইজৰ মাজত ভোট দিম তেখেতে ক'লে আশা অপেক্ষা থাকে, আৰু আকৌ আহি আছে 5 বছৰ মূৰে মূৰে লোকসভা নিৰ্বাচন। এইটোতো এটা নিয়মেই, গণতন্ত্ৰৰ এটা নিয়মেই যে 5 বছৰৰ মূৰে মূৰে আমাৰ লোকসভাৰ নিৰ্বাচনেই হওক নাইবা
আমাৰ বিধানসভাই হওক 5 বছৰৰ মূৰে হয়েই এইটো এটা নিয়ম গতিকে সেইটো বস্তুটো সৎ ব্যৱহাৰ কৰিব লাগে আমাৰ পাব্লিকো জনসাধাৰণো বুজি পাব লাগে আমি জনপ্ৰতিনিধিক কেনেকুৱা মানুহ বাছনি কৰি পঠাই দিব লাগে কথাটো হ'ল আমাৰ এটাই হেৰি আমি আমাৰ জনসাধাৰণৰ নাইবা আমাৰ নিজৰ হেৰিটো হ'ব লাগে আমাৰ উন্নয়নটো হ'ব লাগে ডেভেলপমেণ্ট কামবিলাক হ'ব লাগে আমাৰ বহুত সমস্যা থাকে সাধাৰণ ৰাইজৰ গাঁৱলীয়া গাঁও অঞ্চলত বহুত সমস্যা থাকে গতিকে আমাৰ জনপ্ৰতিনিধি নিৰ্বাচিত জনপ্ৰতিনিধিও সেইবিলাক অনুধাৱন কৰি নিশ্চয় সিহঁতে তেনেকুৱাকৈ কাম কৰিব কথা বছ থ্যাংক ইউ খুব ভাল লাগিছে নিৰ্বাচন আহিলে মনটো ভালে লাগে চবৰে ভাল লাগে কিবা এটা মানে চৰকাৰে কি কৰিলে তাৰ খতিয়ানটো চাব পাৰোঁ আৰু এটা উৎসৱমুখৰ হৈ থাকে ভালে লাগে নিৰ্বাচন আহিলে বৰ্তমানৰ এমপি নৱ কুমাৰ শৰণীয়া আপুনি কিমান জ্ঞাত নৱ শৰণীয়া এইটো এটা ফ্ল' আহিছিল যোৱাবাৰ তেওঁকতো কোনেও নিচিনে কিবা মানুহে তেওঁৰ এটা টৰ্চ লাইট বুলি ভোট দিছিল মই জনামতে এনেকুৱাই হৈছে মানে এটা ট্ৰেণ্ড আহিছিল হয়তো এই যে আগৰ কিবা এটা ইয়াত ভাইলেঞ্চ হৈছিল সেইটোও হ'ব পাৰে এনেকুৱা কিন্তু তেওঁৰ কোনো নাম নাই এতিয়া তেওঁক চিনি নাপায়তো মানুহজন 5 বছৰ কি কৰিলে একোই মানে ক'ব নোৱাৰে মানুহে আমাৰ ইয়াৰ মানুহটো নিচিনে বেছিভাগ মানুহে নিচিনে তেখেতে উন্নয়নমুখী কি কাম কৰিলে ৰাজ্যৰ কাৰণে মোৰ মতেতো বিভিন্ন জনগোষ্ঠীৰ মাজত ক'ত কৰিলে একোতো কৰা নাই এনেকুৱাতো আমাৰ পৰিলক্ষিত হোৱা নাই কোনোবা যদি কৰিছে মই নাজানো কিন্তু কৰা নাই ইয়াতে কৰা নাই 5 বছৰ এনেই গ'ল 5 বছৰ এনেই গ'ল নিৰ্বাচন ধৌ ইয়াৰে কেনেকুৱা য'ত আজি কাইলৈ পৰা এটা প্ৰথম ফেজ হৈ যাব আজি আমাৰ ককজাত চিটু ফেজত আহিব কেনেকুৱা বাতাবৰণটো ইয়াৰ বাতাবৰণটো মই দেখি আছোঁ আমাৰ BPF পাৰ্টি মানে ইয়াত BPF পাৰ্টি আগুৱাই আছে এনেকুৱা ভাৱ যে ঠাইতে মানে মিটিং পাতি আছে তেওঁলোকৰ এইটো কৰি আছে আৰু বেলেগো আছে আৰু অপজিট পাৰ্টিও আছে কিন্তু নিৰ্বাচন বতা ভালে আছে আৰু খুব পিচফুল এতিয়া কোকৰাঝাৰটো এইটো কথা ক'ব পাৰোঁ পিচ এৰিয়া এতিয়া আৰু বহুতে এইবাৰ আমি জনামতে 10-11টা মান হৈছে 2এটা ৰিজেক্ট হৈছে বোধহয় প্ৰতিদ্বন্দ্বিতাও বহুত এইবাৰ কৰিব প্ৰাৰ্থী বহুত আছে সুন্দৰ বাতাবৰণ এনেকুৱা আগত নাছিল এই BTAD হোৱাৰ পিছৰ পৰা এই বাতাবৰণ সৃষ্টি হৈছে ইয়াতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ক্ৰেডিট দিব লাগিব আমাৰ ইয়াৰ চৰকাৰ যিয়ে চলাইছে তাৰো ক্ৰেডিট দিব লাগিব কি আশা কৰে পৰিৱৰ্তন গোটেই দেশত লগতে ককজা সমষ্টিত গোটেই দেশততো এটা মোদী ঢৌ আছে এইটোতো এনেই আমি দেখি আছোঁ টিভিতে আৰু এইবাৰ আমাৰ ইয়াতো ইহঁতে এলায়েন্স BPF এলায়েন্স যিসকলে মোদীক ভাল পায় তেওঁলোকে BPFকে ভোট দিব এইটো মানে এনেই জনা শুনা কথা এইটো যদি আপুনি হীৰা চৰণীক যদি নাম্বাৰ দিব যাওঁ 1ৰ পৰা 10লৈ আপুনি কিমান নাম্বাৰ দিব নাই মই তাৰ নাম্বাৰ কেনেকৈ দিম তেওঁতো মই দেখাই নাইতো মানুহজনকে দেখা নাই নহয় মই কেনেকৈ দিম মোৰ ব্যক্তিগত ফালৰ পৰা তেওঁ মই কোনো নাম্বাৰ নাই তেওঁ নাম্বাৰ দিব নোৱাৰোঁ নাম্বাৰ নিদিম তেওঁ কিন্তু তেওঁতো কোকৰাঝাৰত আহি এটা ৰাজহুৱা মিটিঙো কৰা নাই না তো গাঁৱৰ চাই গ'লে চহৰৰ কথা মই ক'ব পাৰোঁ তেওঁক মই নাম্বাৰ মোৰ মতে মই দিব নোৱাৰোঁ বৰ্তমান সময়ত দেখা গৈছে ইয়াত ইলেকশ্যন আহিলে বিভিন্ন ৰাষ্ট্ৰীয় দলসমূহে আঞ্চলিক দলসমূহে নিজৰ স্থিতি তৈয়াৰ কৰে এনেদৰে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে নৰেন্দ্ৰ মোদীক নে ৰাহুল গান্ধীক নৰেন্দ্ৰ মোদীতো মানে ভাৰতবৰ্ষক মানে গোটেই বিশ্বতে এটা আলোড়ন সৃষ্টি কৰি দিছে চবেই ভাল পাইছে ৰাহুল গান্ধী আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব তেতিয়াই হ'ব এতিয়া নহয় নৰেন্দ্ৰ মোদীৰ লগত আমি তেওঁক ৰিজাব নোৱাৰি নৰেন্দ্ৰ মোদী যদি মোক পাৰ্চনেলি কয় দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীকে মানে ছাপোৰ্ট কৰিব লাগিব মানে নৰেন্দ্ৰ মোদী বেষ্ট কাৰণ তেওঁৰ এটা ৰাষ্ট্ৰহিত চিন্তা এটা লাগে আৰু ৰাষ্ট্ৰৰ কাৰণে কৰিলে আৰু তেওঁৰ ইটোতো মানে কোনেও নাই তেওঁতো নিজে অকলেই কৰি আছে না কোনে তেওঁৰ আমি যি পাইছোঁ তেওঁ ভাই ঠাই কি আছে এইবিলাকতো এনেকুৱা পৰ্যায়ত অহা নাই পাৰিবাৰিক কোনো সম্পৰ্ক নাই তেওঁ জীৱনটো বোধহয় দেশৰ কাৰণে উৎসৰ্গা কৰিছে সেইকাৰণে ভাল লাগে ইমান পৰ আমি আপোনালোকক দেখালোঁ 5 নং ককজা লোকসভা সমষ্টিৰ অধীনত থকা 30 নং ককজা বিধানসভা সমষ্টিৰ ৰাইজৰ ৰায় ইতিমধ্যে দেখা গৈছে ইয়াৰ সৰ্বসাধাৰণ নাগৰিকসকলৰ নিজৰ মনৰ প্ৰতিক্ৰিয়া ইতিমধ্যে ৰাইজৰ তেখেতে প্ৰদান কৰিলে অহা খণ্ডত আমাৰ সতীৰ্থ সাংবাদিক অপৰেন্দ্ৰ শৰ্মাই লৈ আহিব 31 নম্বৰ চিদলি বিধানসভা সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজৰ ৰায় লোকসভা নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী ইতিমধ্যে ৰাজনৈতিক দলসমূহে নিজৰ ইস্যু ঠিক কৰিছে কিন্তু জনতাৰ ইস্যু কি হ'ব
কাক প্ৰধানমন্ত্ৰী বনাব, নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী, কাক সাংসদ হিচাপে নিৰ্বাচিত কৰিব। এই সমগ্ৰ কথা জানিবলৈ আমি আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিডলি বিধানসভা সমষ্টিবাসী ৰাইজৰ কাষলৈ যাওঁ আৰু জানো আহক যে ৰাইজে আগন্তুক নিৰ্বাচনত কি কথা চিন্তা কৰিছে। প্ৰধানমন্ত্ৰী মাননীয় ভাৰতৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেখেতে 5টা বছৰত বিশেষকৈ মানে দৈনন্দিন যিবিলাক মানুহৰ ব্যৱহাৰিক যিবিলাক সামগ্ৰী এইটোৰ ক্ষেত্ৰত যদিও আগবঢ়া নাই, কিছু ক্ষেত্ৰত যদিও আগবাঢ়িছে, কিন্তু মই এটা কথা ক'ব খোজোঁ, তেখেতৰ যিটো ধৰ্ম জাত পাতৰ যিটো ৰাজনীতি সেইটো ক্ষেত্ৰত তেখেতে বিফল হৈছে। মানে সমাজত এটা বিভাজনৰ ৰাজনীতি তেখেতৰ দিনত আহিছে বুলি ভাবোঁ। আৰু এইখিনিৰ পৰা মুক্ত হৈ যদি তেখেতে কাম কৰিল হয়, হয়তো ইয়াতকৈ সফল হ'ব পাৰিলেহেঁতেন। এইবাৰ আমি বিচাৰিম আমাৰ সমাজখনত জাত পাত ধৰ্মৰ ঊৰ্ধত যে চিন্তা কৰিব, উন্নয়নৰ চিন্তা কৰিব, তেখেতক মই ভাবোঁ ৰাইজে সমৰ্থন কৰা ভাল। এইবাৰ বিশেষকৈ গোটেই অসমৰ প্ৰেক্ষাপটত BTCৰ যিটো ক্ষেত্ৰ, ইয়াৰ এইটো অলপ সুকীয়া। এই ক্ষেত্ৰত মই ভাবোঁ BTCৰ এইখিনি কোকৰাঝাৰ সমষ্টিত আমাৰ মানুহখিনি যদিও অশিক্ষিত, কিন্তু মানুহখিনি আজিৰ ডেটত সচেতন। তেখেতসকলে নিশ্চয় বিবেকেৰে এজন যাতে বিভাজনৰ সৃষ্টি নকৰা আৰু সম উন্নয়নৰ কথা কোৱা, শিক্ষাৰ কথা কোৱা কেণ্ডিডেটক এইবাৰ সমৰ্থন কৰিব বুলি বিশ্বাস। এই BTAD এলেকা পৰিৱেশত আজি শাসনাধিত্য নেতৃত্ব হাগ্ৰামা চৰকাৰ, তেখেতৰ যিটো আচৰণ আৰু তেখেতৰ যিটো নীতি, এই নীতিত জনসাধাৰণ বিভ্ৰান্ত হৈ গৈছে। গতিকে এইবাৰ যিটো মানুহৰ যিটো মনৰ সংকল্প, এই সংকল্পটো এইবাৰ পৰিৱৰ্তন বিচাৰিছে BTADত। আৰু এই পৰিৱৰ্তনটো যে হাগ্ৰামাক পৰাস্ত কৰিব লাগে আৰু যিকোনো প্ৰকাৰত হাগ্ৰামা চৰকাৰটো বেন কৰিব লাগে, এইটো জনগণৰ এটা মন্তব্য। কাৰণ জনগণে অতৃষ্ট হৈছে। সেইকাৰণে এইবাৰ আমাৰ যিটো UPPL, এই UPPLৰ যেখেতে আমাৰ কেণ্ডিডেট উৰ্খাগৰা ব্ৰহ্ম, তেখেতে এজন সাহিত্যিক, তেখেতে এজন এৱাৰ্ড পোৱা সাহিত্যিক আৰু তেখেতে বহুত সৎ মানুহ। আৰু তেখেতকে এইবাৰ BTC ইলেকশ্যনত সকলো ৰাইজে আকলি ল'ব বুলি মই আশা ৰাখিছোঁ। এইটো চাবলৈ পাইছোঁ যে যোৱাবাৰৰ যিটো MP, সি জিকাটো মানে জিকাটো নিশ্চিত আছে বুলি আমি অলপ সন্দেহ পাইছোঁ। প্ৰমীলা ৰাণী ব্ৰহ্মক এইকাৰণে আদিবাসীসকলে ইয়াক আমাৰ গাঁৱত সোমাব নিদিব, খাটাং কথা এইটোৰ কাৰণে যে যোৱাবেলি যেতিয়া আমাৰ জনজাতিকৰণ হ'বলৈ ৰাজ্যসভাত উত্থাপন হৈছিল বিলটো, তেতিয়া প্ৰমীলা ৰাণীয়ে এটা কথা কৈছিল যে সাপ আৰু বেং একেলগত থাকিব নোৱাৰে। তো সেই কথা আমাৰ মানুহৰ অন্তৰত দুখ লাগিছে। তো সেইকাৰণে আমাৰ মানুহে, আদিবাসী মানুহে প্ৰমীলা ৰাণীক এইবাৰ ভোট নিদিব, এইটো খাটাং। চাওক, এইবাৰ নিৰ্বাচন যিহেতু আনবাৰৰ দৰে প্ৰতিবাৰে ৰাজনৈতিক দলসমূহে যি ৰাইজক ঠগি আহিছে, এইবাৰ হয়তো চিডলিবাসী ৰাইজে, বৃহত্তৰ চিডলিবাসী ৰাইজে এটা নিৰ্বাচনত এটা মেইন অংশগ্ৰহণ কৰিব যে কিদৰে উন্নয়নৰ প্ৰতি আমাৰ ৰাইজৰ সজাগ। কাৰণ যোৱাবাৰ দৰে প্ৰতিবাৰে আমি ক'বলৈ যাওঁ যে প্ৰতিখন ঠাইতে বা চিডলি ঠাইতো ৰাজনৈতিক দলসমূহে সাধাৰণ ৰাইজক প্ৰতাৰণা কৰি আহিছে বিভিন্ন ক্ষেত্ৰত। সেই চাবলৈ গ'লে যে আমি BJP চৰকাৰৰ পৰা যদি আমি আৰম্ভ কৰোঁ, যিখন অসমৰ মূল চৰকাৰ BJP চৰকাৰখনে প্ৰথমতে তেওঁলোকে যি ধৰণৰ ব্যৱস্থা কৰিলে ৰাইজৰ ওপৰত, সেই ব্যৱস্থাসমূহ আচলতে ৰাইজে আশাবাদী নহয়। আৰু এই ক্ষেত্ৰত আমাৰ চিডলি ৰাইজেও এটা এই সময়ত ৰাজনৈতিক দলসমূহক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু আছে। এই যিটো 5 নং লোকসভা সমষ্টি, এই এই কনষ্টিটুৱেঞ্চিটো বহুত মানে কি বুলি কয়, মানে বহুত জটিল। কাৰণ এইটো BTC এৰিয়াত পৰে। আৰু এই BTC যেতিয়া হৈছিলে
আমি ভাবিছিলোঁ BTC হৈ পেলাই আমাৰ BTC এৰিয়াৰ সকলো জনজাতি আমাৰ সুৰক্ষিত হ'ব আৰু ভাল হ'ব বুলি আমি আশা কৰিছিলোঁ। দিন তেনেকুৱা গৈ এতিয়া আহি পালোঁ বহুত মানে ডিপ্ৰাইভত আছোঁ আমি। এতিয়া ক'ব গ'লে বড়ো আৰু অনাবড়োবিলাকে এতিয়া বহুত মানে ডিপ্ৰাইভ হৈ আছে পলিটিকেলি ইকনমিকেলি যিকোনো হেৰিত। তাৰপিছত তাৰ কাৰণে যোৱাবাৰ যেনেকুৱা আমি দেখুৱাই দিলোঁ ঠিক সেইদৰে আমি এইবাৰো আমি দেখুৱাব খুজিছোঁ আৰু যাতে চেণ্ট্ৰেল চৰকাৰে বুজক এই 5 নং লোকসভাৰ সমষ্টিৰ আণ্ডাৰত যিটো BTC এৰিয়া পৰে তাত মানে বড়োসকল নহয় বেলেগৰে দপদপনি। মই যিহেতু আদিবাসী হিচাপত মই চাব গ'লে এতিয়া অকল আদিবাসী এৰিয়াত বাকী পৰিছে মানে অনাবড়ো জেগাত উন্নতিৰ কামটো মানে বাদ পৰিছে। কিন্তু বড়োসকলৰ গাঁৱত আপোনালোকে গৈ চাব ৰাস্তা ঘাটে হওক দলঙে হওক স্কুলে হওক যিকোনো বস্তু আৰু কি এই বড়োসকলৰ মানে অলৰেডি হৈয়ে গৈছে বাদ পৰিছে অকল আমাৰে। এতিয়া গোটেই ৰাস্তাবোৰ চাব উন্নতি নাই আৰু। চাওক BPFৰ যিটো চন্দন বৰ্মা আছে বৰ্তমান কেবিনেট মিনিষ্টাৰ হিচাপত আছে, তেওঁ যিখিনি কৰিব লগা আছিল তেওঁ কৰিব পৰা নাই। কাৰণ আমি দেখিছোঁ বিগত দিনবোৰতো যিখিনি উন্নয়ন হৈছে অকল বড়ো গাঁওবিলাকতে বেছিভাগেই হৈছে। আৰু তেওঁ চন্দন বৰ্মা এইটো মিছলীয়া, যিকোনো ক্ষেত্ৰতে তেওঁ হ'ব কৈ থাকে। সেইকাৰণে তেওঁৰ ওপৰত আমাৰ অনাবড়ো ৰাইজৰ কোনো আস্থা নাই। আমি নৱহৰণীয়াক সমৰ্থন কৰিছোঁ অনাবড়ো হিচাপত, আদিবাসী ৰাইজ হিচাপত। কাৰণ তেওঁ ইয়াত অহাৰ পিছত অলপ হ'লে BTC নাইবা কোকৰাঝাৰবাসী ৰাইজে হাঁহি ওলাব পাৰিছে। তাৰ আগত পৰিস্থিতিবিলাক বেলেগ আছিল আৰু এতিয়া অলপ হ'লেও সলনি হৈছে। তাৰ কাৰণে আমি হেৰাহৰণীয়াক আকোৱালি লৈছোঁ আৰু এইবাৰ হেৰাহৰণীয়াক জিকাই পঠোৱাৰ কাৰণে যথেষ্ট চেষ্টা চলাই আছোঁ আৰু নিশ্চিত আছে তেওঁ জিকি যাব। নাই আমি এইটো একেবাৰে নিশ্চিতভাৱে নাকচ কৰোঁ যে আজি হাগ্ৰামাৰ নেতৃত্বাধীন যিটো BPF চৰকাৰে ইয়াতে নেতৃত্বাধীন কৰি আছে তথা চন্দন বৰ্মা এজন চিডলি সমষ্টিৰ বিধায়ক হৈ যিধৰণে উন্নতি হ'ব লাগিছিলে চিডলিখন আজি সেইধৰণে উন্নতি হোৱা নাই। আপোনালোকে দেখিব পাইছে যে ঐতিহাসিক যিটো ব্ৰিটিছৰ দিনৰ আমলৰ যিটো আমাৰ চাৰ্কেল অফিচ আছে বা এইটো হস্পিটেলটো আছে বা ধৰক আমাৰ চিডলি ব্লক অফিচ ডেভেলপমেণ্ট অফিচ আছে সেইটো যেনেকৈ পৰিছে তেনেকৈ আছে। আজি ডেভেলপমেণ্ট অফিচৰ কাষতে BDO কোৱাৰ্টাৰ আছে কিন্তু BDO ইয়াতে নাথাকে। চাৰ্কেল অফিচৰ কাষতে চাৰ্কেল ৰাজচক্ৰৰ বিষয়াৰ কাৰণে এটা মানে কোৱাৰ্টাৰ বনাইছে, তাতেও একো কোনো মেৰামতি নাই, জংঘলৰ পৰা হেৰি হৈ গৈছে আৰু তাতে যিটো থকা ব্যৱস্থাটো কৰিব লাগিছিলে সেইটো নাই। আজি ইয়াতে চাব পাৰে আমাৰ চিডলি হস্পিটেলটোৰ কথা ক'ব পাৰোঁ যে ইয়াতে যি ধৰণে কোৱাৰ্টাৰ হ'ব লাগিছিল, কোৱাৰ্টাৰ ব্যৱস্থা যিধৰণে ডক্টৰ থকাৰ ব্যৱস্থা হ'ব লাগিছিল সেইধৰণে নাই। না আমাৰ এতিয়া একেবাৰে নিশ্চিত যে আগন্তুক নিৰ্বাচনত ৰাইজে যিটো আমাৰ লোকসভাৰ প্ৰাৰ্থী যিটো নৱ কুমাৰ শৰণীয়া নিৰ্দলীয় দলীয় প্ৰাৰ্থী নিশ্চিতভাৱে তেওঁ এইবাৰ জয়যুক্ত হ'ব। কাৰণ আমাৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে আৰু আমি নৱ কুমাৰ শৰণীয়াক যোৱা বছৰ 2014 যিটো লোকসভাৰ নিৰ্বাচনত জয়যুক্ত কৰি কিনে বিপুল ভোটেৰে জয়যুক্ত কৰি কিনে এটা শান্তিৰ পৰিৱেশ আমি BTC অঞ্চলত আনিবলৈ সক্ষম হৈছিলোঁ আৰু এইবাৰো ৰাইজে নিশ্চিতভাৱে নৱ কুমাৰ শৰণীয়াক জয়যুক্ত কৰি কিনে আকৌ এবাৰ শান্তিৰ পৰিৱেশ ইয়াতে আনিব বুলি আমি নিশ্চিত BTC অঞ্চলত। নাই চিডলি সমষ্টিটো এইবাৰ নিৰ্বাচনী বঁটা খুব ভাল। আমাৰ UPPL দলৰ হেৰিটো আমি দেখিছোঁ আৰু BPF পাৰ্টিটো প্ৰায় মানে ৰাইজে এৰি দিছে, BPF পাৰ্টি এৰি এতিয়া UPPLৰ সমৰ্থন আগবঢ়াইছে এইবিলাক দেখিছোঁ। নাই তেওঁলোকতে কথাতহে কয় মানে কৰিছোঁ কিন্তু উন্নয়ন তেনেকৈ হোৱা নাই। কিন্তু দুৰ্নীতি আমি বহুত দেখিছোঁ, দুৰ্নীতি বহুত হৈছে আমাৰ চিৰাং ডিষ্ট্ৰিক্ট আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু ইফালে বাক্সা ওদালগুৰি এইবিলাকত দুৰ্নীতি সম্পূৰ্ণভাৱে তেওঁলোকে দুৰ্নীতি কৰিছে, যাৰ কাৰণে ৰাইজে তেওঁলোকক এতিয়া এৰি দিছে, বৰ্তমান প্ৰায় এৰিয়ে পেলাইছে। এতিয়া নতুন এটা দল বিচাৰিছে তেওঁলোকে আৰু সেই হিচাপে এতিয়া যিটো UPPL দল তেওঁলোককে মানে সমৰ্থন দিব বুলি আমি জানিব পাৰিছোঁ।